The All Assam Students Union and 30 ethnic groups have staged a 12-hour hunger strike across the state against the Citizenship Amendment Act. The 12-hour hunger strike was held from 6 to 6 p.m. on the banks of Digali Bokuri in Guwahati city on Sunday, along with the entire state. The union demanded the scrapping of the CAA 2019 and slammed the BJP government. Speaking to the media, the All Assam Student Union President Utpal Sarma said, government has been trying to impose the burden of illegal foreigners by adopting CAA rules. The government has been warned that the people of the Northeast will not accept what they did not accept. সদৌ ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আন্দোলন অব্যাহত ৰাখিছো আৰু যেহেতু কেন্দ্ৰীয় চৰকাৰে কাৰ নিয়মাৱলী জাপি দি অসমত অবৈধ বিদেশীৰ বুজা জাপি দিবৰ কাৰণে যুঁজা চলাইছে গতিকে আমি আন্দোলন অধিক তীব্ৰতাৰে সৈতে আগবঢ়াই লৈ যাবলৈ বাধ্য হৈছো ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি বিশাল বাইক শোভাযাত্ৰাৰ জৰিয়তে ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰা হৈছে আৰু একে সময়তে চৰকাৰক হুকিয়াই দিয়া গৈছে যে অসম উত্তৰ পূৰ্বাঞ্চলৰ মানুহে কা মানি লোৱা নাছিলে কা মানি নলয় আৰু যিটো দিনত দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহি অসমত প্ৰৱেশ কৰিছিলেহি সেইগৰাকী প্ৰধানমন্ত্ৰী যি পশ্চিমবংগৰ লোকসভাৰ আসনকেইখন দখলৰ স্বপ্নত সমগ্ৰ দেশত কাজ আপি দি অৰাজকতাৰ সৃষ্টি কৰিলে অসমত 5 গৰাকীকৈ নিৰীহৰ তেজেৰে এটা গণতান্ত্ৰিক আন্দোলনত ফাকু খেলা হ'ল গতিকে সেই ব্যক্তিগৰাকী আহি অসমত প্ৰৱেশ কৰাৰ দিনটোত আমি কা বিৰোধী আন্দোলনৰ 5 গৰাকী শহীদক শ্ৰদ্ধাৰে সৈতে স্মৰণ কৰি তেখেতসকলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি পুনৰ সংকল্প লৈছো যে কা কোনো কাৰণত মানি লোৱা নহয় আৰু কাৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিব আৰু আজিৰ দিনটোত পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈ সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত আসু 30 জনগোষ্ঠীয় সংগঠনে অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছো আৰু আমি ইতিমধ্যে ঘোষণা কৰিছো যে কাৰ নিয়মাৱলী বলবৎ কৰাৰ লগে লগে আমি তাৰ প্ৰতিলিপি দাহ কৰিম আৰু তাৰ পিছদিনাখনেই সমগ্ৰ ৰাজ্যজুৰি জোৰ সমদল বাহিৰ কৰিম আৰু তাৰ পিছত ধাৰাবাহিকভাৱে সত্যাগ্ৰহৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব অৰ্থাৎ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজপথৰ যুঁজ আৰু একে সময়তে মহামান্য উচ্চতম ন্যায়ালয়ত আদালতৰ যুঁজখনো আমি একেলগে অব্যাহত ৰাখিবৰ কাৰণে সংকল্প লৈছো